হেল্ল' ফ্ৰেণ্ড 2022 চনৰ 9 জানুৱাৰী তাৰিখত গুৱাহাটী হাইকোৰ্টৰ জাৰ্ডিচিয়েল এছিষ্টেণ্ট আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এই দুটা পদৰ বাবে একেলগে এটা কম্বাইন এক্সাম পতা হয় আৰু সেই এক্সামত অহা গোটা কুৱেশ্যন পেপাৰ আজি মই অফিচিয়েল যে আনসাৰ কি ওলাইছে সেইমতে ডিছকাশ্যন কৰিম। আৰু যদি তোমালোকে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ প্ৰিভিয়াছ ইয়াৰৰ আৰু বহুতকেইটা কুৱেশ্যন পেপাৰ চাব খুজিছে তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া হৈছে, সেই লিংকত ক্লিক কৰি চাব পাৰিব। লগতে মোৰ ইউটিউব চেনেলত এটা প্লেলিষ্ট বনাই ৰখা আছে, সেই প্লেলিষ্টত গৈ চাব পাৰিব। আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ কিন্তু চাব লাগে, কাৰণ বহুতকেইটা কুৱেশ্যন আকৌ ৰিপিট আহি যায়। অ'কে, চ' নাম্বাৰ 1 পৰা 10 লৈকে যি কুৱেশ্যন সেইটোত কৈছে চুজ দ্য ৱৰ্ড নিয়াৰেষ্ট ইন মিনিং টু দ্য গিভেন ৱৰ্ডছ, অৰ্থাৎ শব্দাৰ্থ মোৰ লিখিব লাগে। যেনে ইছটেৰিক যি শব্দ সেইটোৰ শব্দাৰ্থ কি হ'ব সেইটো মোৰ বাছি ওলাব লাগে 4টা অপশ্যনৰ মাজত। সেইটো হৈছে প্ৰাইভেট, অপশ্যন চি। তাৰপাছত আপোনাৰ বিউকলিক আৰু বিউকলিকৰ যি আন এটা শব্দাৰ্থ সেইটো হৈছে ৰাষ্টিক, অপশ্যন বি। তাৰপাছত নাম্বাৰ 3 নম্বৰ কুৱেশ্যনত কৈছে আপোনাৰ ডিছপেৰেজ আৰু ডিছপেৰেজৰ আন এটা শব্দাৰ্থ হৈছে আণ্ডাৰ ভেলু, অপশ্যন চি। তাৰপাছত নাম্বাৰ 4 নম্বৰ যি কুৱেশ্যন সেইটোত কৈছে ফাষ্টিডিয়াছ আৰু ফাষ্টিডিয়াছৰ আন এটা শব্দাৰ্থ হৈছে আপোনাৰ ফিনিকি, অপশ্যন চি। তাৰপাছত আপোনাৰ নাম্বাৰ 5 নম্বৰ যি কুৱেশ্যন চনৰাছ তাৰে আন এটা শব্দাৰ্থ হ'ল স্লিপি, অপশ্যন এ। আৰু 6 নম্বৰ যি কুৱেশ্যন সেইটোত কৈছে প্ৰেছক্ৰাইব আৰু তাৰে আন এটা যি সমাৰ্থ মানে শব্দ সেইটো শব্দাৰ্থ সেইটো হৈছে আপোনাৰ বেনিজ, অপশ্যন বি। তাৰপাছত নাম্বাৰ 7 সেইটোত কৈছে বিটিউপাৰেট আৰু তাৰে আন এটা যি শব্দাৰ্থ সেইটো হৈছে এভিউজ, অপশ্যন চি। তাৰপাছত আপোনাৰ ৰকি আৰু তাৰে আন এটা শব্দাৰ্থ হৈছে আপোনাৰ এ নিউ ৰিক্ৰুইট, অপশ্যন বি। আৰু নাম্বাৰ 9 আনাথামা আৰু তাৰে আন এটা যি শব্দাৰ্থ সেইটো হৈছে ছামথিং ষ্ট্ৰংলি ডিটেষ্টেড, অপশ্যন বি। আৰু 10th নম্বৰ যি কুৱেশ্যন সেইটোত কৈছে আমিলিয়ৰেট আৰু আমিলিয়ৰেটৰ আন এটা শব্দাৰ্থ হ'ল টু ইমপ্ৰুভ, অপশ্যন ডি। নাম্বাৰ 11 পৰা 20 লৈকে যি কুৱেশ্যন সেইটো এণ্টনামছ আহিছিল, অৰ্থাৎ বিপৰীত শব্দ সুধিছে। অ'কে, নাম্বাৰ 11ত কৈছে কপিয়াছ, তাৰ ৰাইট আনচাৰ লিটিল, অপশ্যন চি। তাৰপাছত নাম্বাৰ 12 সেইটোত কৈছে আপোনাৰ লেকনিক, তাৰ ৰাইট আনচাৰ ভাবুজ, অপশ্যন বি। তাৰপাছত কুৱেশ্যন নাম্বাৰ 13 সেইটোত কৈছে অবলোকুই, তাৰ ৰাইট আনচাৰ প্ৰেজ, অপশ্যন বি। তাৰপাছত কুৱেশ্যন নাম্বাৰ 14 সেইটোত কৈছে এণ্টিডিলুভিয়ান আৰু তাৰ ৰাইট আনচাৰ মডেম, অপশ্যন ডি। তাৰপাছত কুৱেশ্যন নাম্বাৰ 15 সেইটোত কৈছে ইনকাৰ্চেৰেট আৰু তাৰ ৰাইট আনচাৰ লিবাৰ্টি, অপশ্যন ডি। তাৰপাছত কুৱেশ্যন নাম্বাৰ 16 সেইটোত কৈছে এক্সোনেৰেট আৰু তাৰে ৰাইট আনচাৰ একিউজ, অপশ্যন চি। তাৰপাছত কুৱেশ্যন নাম্বাৰ 17 সেইটোত কৈছে এনালগাছ আৰু তাৰ ৰাইট আনচাৰ ডিচিমিলা, অপশ্যন এ। তাৰপাছত কুৱেশ্যন নাম্বাৰ 18 সেইটোত কৈছে প্ৰভিটি আৰু তাৰ ৰাইট আনচাৰ কৰাপশ্যন, অপশ্যন বি। তাৰপাছত কুৱেশ্যন নাম্বাৰ 19 সেইটোত কৈছে 40 আৰু তাৰ ৰাইট আনচাৰ কৰ্টিয়াছ, অপশ্যন চি। আৰু তাৰপাছত কুৱেশ্যন নাম্বাৰ 20 সেইটোত কৈছে লেটেণ্ট আৰু তাৰে যি ৰাইট আনচাৰ সেইটো হৈছে অভিয়াছ, অপশ্যন চি। নাম্বাৰ 21 পৰা 30 লৈকে যি কুৱেশ্যন সেইটো এটা শব্দত লিখাৰ কথা কৈছে, অৰ্থাৎ এটা কথাত প্ৰকাশ কৰাৰ কথা কৈছে। এ কিউৰ ফৰ অল ডিজিজেছ, এই শব্দটো এটা কথাত কি হ'ব সেইটো এটা কথাত হৈ যাব আপোনাৰ পেনেচিয়া, অপশ্যন এ। অ'কে, আৰু নাম্বাৰ 22 যি তাৰে শুদ্ধ উত্তৰ লেপিডিষ্ট, অপশ্যন এ। তাৰপাছত কুৱেশ্যন নাম্বাৰ 23 শুদ্ধ উত্তৰ কেকোগ্ৰাফিষ্ট, অপশ্যন বি। নাম্বাৰ 24 তাৰে শুদ্ধ উত্তৰ অক্লোফোবিয়া, অপশ্যন এ। নাম্বাৰ 25 তাৰে শুদ্ধ উত্তৰ পবুল, অপশ্যন বি। নাম্বাৰ 26 তাৰে শুদ্ধ উত্তৰ ৰেভাৰ্ট, অপশ্যন এ। নাম্বাৰ 27 তাৰে শুদ্ধ উত্তৰ পেন্থিয়াষ্ট, অপশ্যন চি। আৰু নাম্বাৰ 28 শুদ্ধ উত্তৰ বিব্লিঅফাইলছ, অপশ্যন চি। আৰু নাম্বাৰ 29 তাৰে শুদ্ধ উত্তৰ পালপবল, অপশ্যন বি। আৰু নাম্বাৰ 30 তাৰে শুদ্ধ উত্তৰ চমনাম্বুলিষ্ট, অপশ্যন বি। নাম্বাৰ 31 পৰা 40 লৈকে যি কুৱেশ্যন সেইটো খালী ঠাই পূৰ কৰাৰ কথা কৈছে। কি আৰু নাম্বাৰ 31 শুদ্ধ উত্তৰ 2, অপশ্যন ডি। তাৰপাছত কুৱেশ্যন নাম্বাৰ 32 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ উইথ, অপশ্যন চি। তাৰপাছত কুৱেশ্যন নাম্বাৰ 33 শুদ্ধ উত্তৰ ফ্ৰম, অপশ্যন চি। নাম্বাৰ 34 শুদ্ধ উত্তৰ 2, অপশ্যন ডি। নাম্বাৰ 35 তাৰে শুদ্ধ উত্তৰ অভাৰ, অপশ্যন বি।
নাম্বাৰ 36 তাৰে শুদ্ধ উত্তৰ টু অপশ্যন এ। নাম্বাৰ 37 তাৰে শুদ্ধ উত্তৰ অফ অপশ্যন চি। নাম্বাৰ 38 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ উইথ অপশ্যন এ। নাম্বাৰ 39 তাৰে শুদ্ধ উত্তৰ টু অপশ্যন বি। আৰু নাম্বাৰ 40 তাৰে শুদ্ধ উত্তৰটো হৈছে ফৰ অপশ্যন বি। নাম্বাৰ 41 পৰা 50লৈকে যি কুৱেশ্যন সেইটো আইডম আৰু ফ্ৰেছেছ দিয়া হৈছে আৰু কৈছে একজেক্ট মিনিংটো কি হ'ব সেইটো মোৰ লিখিব লাগে। যেনে দ্য আলফা এণ্ড দ্য মেগা, এই যে বাক্য এই বাক্যটোৰ একজেক্ট মিনিংটো কি সেইটো হৈছে দ্য বিগিনিং এণ্ড দ্য এণ্ড অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 42 আৰু 42 শুদ্ধ উত্তৰ ন চয়েছ এট অল এজ দেয়াৰ ইজ অনলি ওৱান থিং টু চয়েছ ফ্ৰম অপশ্যন চি হ'ল শুদ্ধ উত্তৰ। নাম্বাৰ 43 তাৰে শুদ্ধ উত্তৰটো হৈছে টু হেভ এ টেলেণ্ট ফৰ স্পিকিং অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 44 তাৰে শুদ্ধ উত্তৰটো হৈছে টু ছাছপেক্ট ট্ৰেচাৰী অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 45 তাৰে শুদ্ধ উত্তৰ টু মেক পিচ অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 46 তাৰে শুদ্ধ উত্তৰ এন এৰিষ্টক্ৰেট অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 47 তাৰে শুদ্ধ উত্তৰ টু ডু এ থিং ইন বেইন অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 48 তাৰে শুদ্ধ উত্তৰ টু টেক উইথ চাম ৰিজাৰ্ভেশ্যন অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 49 আৰু 49 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে টু বি কমপ্লিটলি কনফিউজড অপশ্যন চি। আৰু নাম্বাৰ 50 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে টু আউটশ্বাইন অপশ্যন এ। নাম্বাৰ 51 তাৰে শুদ্ধ উত্তৰ মুণ্ডুকা উপনিষদ অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 52 তাৰে শুদ্ধ উত্তৰ গুপ্তা ডাইনাষ্টি অপশ্যন চি। নাম্বাৰ 53 তাৰে শুদ্ধ উত্তৰ হৰিহৰ এণ্ড বোকা অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 54 আৰু 54 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ মুগা চিল্ক অপশ্যন এ। নাম্বাৰ 55ৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট অপশ্যন বি। নাম্বাৰ 56 তাৰে শুদ্ধ উত্তৰ মণিৰাম দেৱান অপশ্যন এ। নাম্বাৰ 57 তাৰে শুদ্ধ উত্তৰ জগন্নাথ দেউৰী অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 58ৰ শুদ্ধ উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন বি। নাম্বাৰ 59ৰ শুদ্ধ উত্তৰ বৰদোৱা অপশ্যন চি। নাম্বাৰ 60 তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 61 তাৰে শুদ্ধ উত্তৰ 1906 অপশ্যন চি। নাম্বাৰ 62ৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ নাথন ব্ৰাউন অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 63 শুদ্ধ উত্তৰ ছালফাৰ ডাইঅক্সাইড অপশ্যন চি। নাম্বাৰ 64 তাৰে শুদ্ধ উত্তৰ অজন লেয়াৰ অপশ্যন চি। নাম্বাৰ 65 তাৰে শুদ্ধ উত্তৰ নাইৰবি অপশ্যন চি। নাম্বাৰ 66 তাৰে শুদ্ধ উত্তৰ দ্য হাগ অপশ্যন বি। নাম্বাৰ 67 তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। নাম্বাৰ 68 তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ক্ৰুড অইল প্ৰডাকশ্যন। নাম্বাৰ 69 তাৰে শুদ্ধ উত্তৰ পৰাগ আগৰৱাল অপশ্যন বি। নাম্বাৰ 70 তাৰে শুদ্ধ উত্তৰ নিউটন অপশ্যন ডি। নাম্বাৰ 71 তাৰে শুদ্ধ উত্তৰ এ কেণ্ডেল অপশ্যন এ। নাম্বাৰ 72 তাৰে শুদ্ধ উত্তৰ 0 অপশ্যন বি। নাম্বাৰ 73 তাৰে শুদ্ধ উত্তৰ 7 অপশ্যন ডি। নাম্বাৰ 74 তাৰে শুদ্ধ উত্তৰ হাইড্ৰজেন ফ্ল'ৰাইড অপশ্যন চি। নাম্বাৰ 75 তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। নাম্বাৰ 76 তাৰে শুদ্ধ উত্তৰ ভিটামিন কে অপশ্যন ডি। নাম্বাৰ 77 তাৰে শুদ্ধ উত্তৰ পেনকিয়াৰ্ছ অপশ্যন ডি। নাম্বাৰ 78 তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ। নাম্বাৰ 79 তাৰে শুদ্ধ উত্তৰ নাগ অপশ্যন এ। নাম্বাৰ 80 তাৰে শুদ্ধ উত্তৰ ৰাছিয়া অপশ্যন এ। নাম্বাৰ 81 তাৰে শুদ্ধ উত্তৰ CD ROM অপশ্যন ডি। নাম্বাৰ 82 তাৰে শুদ্ধ উত্তৰ ৱেবকাম অপশ্যন ডি। 83 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ চেকিং স্পেলিং এণ্ড গ্ৰামাৰ অপশ্যন চি। নাম্বাৰ 84 তাৰে শুদ্ধ উত্তৰ জাষ্টিছ ফাতিমা বিবি অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 85 তাৰে শুদ্ধ উত্তৰ জাষ্টিছ ৰঞ্জন গগৈ অপশ্যন বি। নাম্বাৰ 86 তাৰে শুদ্ধ উত্তৰ শশী থাৰুৰ অপশ্যন ডি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 87 তাৰে শুদ্ধ উত্তৰ 5 এপ্ৰিল 1948 অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 88 তাৰে শুদ্ধ উত্তৰ ইণ্ডিয়া অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 89 তাৰে শুদ্ধ উত্তৰ ৰাছিয়া অপশ্যন চি।
নাম্বাৰ 90 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি নাম্বাৰ 91 শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 92 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰ 2021 অপশ্যন বি। তাৰ পাছত আপোনাৰ ৰিজনিং কুৱেশ্যন আহিছিল 93 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি। নাম্বাৰ 94 শুদ্ধ উত্তৰটো হৈছে ৱৰ্ডছ অপশ্যন চি। নাম্বাৰ 95 নম্বৰ কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু 95 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হৈছে টিউমাৰিক অপশ্যন চি। নাম্বাৰ 96 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰ 12 ইয়াৰ্ছ অপশ্যন ডি। নাম্বাৰ 97 শুদ্ধ উত্তৰ ব্লু অপশ্যন ডি। তাৰপাছত আকৌ ৰিজনিং কুৱেশ্যন আহিছিল নাম্বাৰ 98 শুদ্ধ উত্তৰটো হৈছে 36 অপশ্যন বি। নাম্বাৰ 99 শুদ্ধ উত্তৰ 81 অপশ্যন চি। নাম্বাৰ 100 শুদ্ধ উত্তৰটো হৈছে 360 অপশ্যন ডি। তাৰপাছত এছামিজ লেংগুৱেজৰ কুৱেশ্যন আহিছিল আৰু সমাৰ্থক শব্দ বাছি উলিয়াওক কৈছে 100 পৰা 105 লৈকে অ'কে। আৰু 101 শুদ্ধ উত্তৰটো হৈছে আপোনাৰ পাবক অপশ্যন বি। নাম্বাৰ 102 শুদ্ধ উত্তৰ হৰিত অপশ্যন চি। নাম্বাৰ 103 তাৰে শুদ্ধ উত্তৰ সমীৰণ অপশ্যন বি। নাম্বাৰ 104 তাৰে শুদ্ধ উত্তৰ নিচলা অপশ্যন বি। নাম্বাৰ 105 তাৰে শুদ্ধ উত্তৰ হতদল অপশ্যন এ। তাৰ পাছত কুৱেশ্যন বিপৰীতাৰ্থক শব্দ বাছি উলিয়াওক কৈছে 106 পৰা 110 লৈকে আৰু 106 দি তাৰে শুদ্ধ উত্তৰটো হৈছে ভীৰু অপশ্যন এ অ'কে। নিৰ্ভীকৰ বিপৰীত শব্দ ভীৰু। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 107 শুদ্ধ উত্তৰ গৰল অপশ্যন বি। নাম্বাৰ 108 তাৰে শুদ্ধ উত্তৰ চেঁচা অপশ্যন চি। নাম্বাৰ 109 তাৰে শুদ্ধ উত্তৰ পদকীয়া অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 110 তাৰে শুদ্ধ উত্তৰ ষ্টুল অপশ্যন বি। তাৰ পাছত শুদ্ধ বানান বাছি উলিয়াওক কৈছে 111 পৰা 115 লৈকে আৰু 111 শুদ্ধ উত্তৰ দধিচি অপশ্যন এ। নাম্বাৰ 112 তাৰে শুদ্ধ উত্তৰ গদুলি অপশ্যন এ। নাম্বাৰ 113 শুদ্ধ উত্তৰ গৃহীত অপশ্যন বি। নাম্বাৰ 114 তাৰে শুদ্ধ উত্তৰ আভাস অপশ্যন চি। আৰু নাম্বাৰ 115 তাৰে শুদ্ধ উত্তৰ বেকুলি অপশ্যন বি। নাম্বাৰ 116 আৰু 117 যি কুৱেশ্যন সেইটোত কৈছে তলৰ খণ্ডবাক্য কেইটাৰ শব্দকেইটাৰ শুদ্ধ অৰ্থ বাছি উলিয়াওক। হাত লৰা মানে হৈছে চোৰ স্বভাৱৰ অপশ্যন বি। নাম্বাৰ 117 তাৰে শুদ্ধ উত্তৰ বৰ বিপদ অপশ্যন বি। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 118 আৰু 119 সেইটোত কৈছে তলৰ দিয়া বাক্যসমূহ এটা শব্দত প্ৰকাশ কৰা আৰু 118 শুদ্ধ উত্তৰ সতীৰ্থ অপশ্যন বি। নাম্বাৰ 119 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে জলাহী অপশ্যন চি। আৰু নাম্বাৰ 120 সেইটোত কৈছে যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে কৃতজ্ঞ অপশ্যন বি।